জিএনএমৰ এন্ট্ৰেন্স পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব বহুতেই মেছেজ কৰি আছে আৰু কমেন্টছ কৰি সুধি আছে। এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব জিএনএমৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰিব আৰু যিসকলে এএনএমৰ এন্ট্ৰেন্স পৰীক্ষা দিব বিচাৰিছে 2024 চনত সেইসকল কেণ্ডিডেটক এটা গুড নিউজ দিয়া হ'ব। এতিয়া জনাই দিয়া হ'ব যে জিএনএমৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰিব। জিএনএমৰ ৰিজাল্টৰ ডেট কিন্তু ফিক্স হোৱা নাই, কিন্তু ৰিজাল্ট এই ছেপ্টেম্বৰ মাহতে ঘোষণা কৰিব আৰু ৰিজাল্ট ঘোষণা কৰিলেই কেণ্ডিডেটক জনাই দিয়া হ'ব কেনেকৈ চাব লাগে। ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব কেনেকৈ ৰিজাল্টটো চাব লাগে, নিজৰ স্ক'ৰ কাৰ্ড কেনেকৈ ডাউনলোড কৰিব লাগে, সেই প্ৰচেছ ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব। আৰু এএনএম যিসকলে পৰীক্ষা দিব বিচাৰিছে, এএনএমৰ এন্ট্ৰেন্স পৰীক্ষা দিব বিচাৰিছে, সিহঁতক এটা গুড নিউজ দিব বিচাৰিছো। এএনএমৰ এন্ট্ৰেন্স পৰীক্ষাৰ সিলেবাস যিখন ই বুক প্ৰস্তুত কৰা হৈছে 199 ৰেগুলাৰ প্ৰাইচ হয়, কিন্তু আজি যদি ক্ৰয় কৰে তেতিয়াহ'লে 99 পেমেন্ট কৰিলে এই ই বুক কিনিব পাৰিব। অনলি আজিৰ বাবে অফাৰ চলি আছে, অনলি 99, কিন্তু তাৰ পিছত 199 প্ৰাইচ হ'ব। ইয়াতে এন্ট্ৰেন্স পৰীক্ষাৰ সিলেবাস অনুসৰি কিতাপখন প্ৰস্তুত কৰা হৈছে। ইংৰাজী, গণিত আৰু বিজ্ঞানৰ প্ৰশ্ন উত্তৰ পাব ইয়াতে। এছামিছ, এইটো হ'ল এছামিছ মিডিয়ামৰ, অৰ্থাৎ অসমীয়া মাধ্যমৰ কিতাপ হয়। হোৱাটছআপ নাম্বাৰ আছে ভিডিঅ' ডেছক্ৰিপশ্যনত, হোৱাটছআপত যোগাযোগ কৰি আজি এই ক্ৰয় কৰক এই ই বুকখন। কিন্তু নেক্সট ডে এই কিতাপখনৰ প্ৰাইচ 199 হ'ব। এতিয়াই হোৱাটছআপত কণ্টেক্ট কৰক যদি এন্ট্ৰেন্স পৰীক্ষা দিব বিচাৰিছে আৰু যদি পৰীক্ষাত বেছি নম্বৰ পায়, ভাল কলেজত এডমিশ্যন পাব বিচাৰিছে, তেতিয়াহ'লে এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন আৰম্ভ কৰি দিয়ক। হোৱাটছআপ নাম্বাৰ এই ভিডিঅ' ডেছক্ৰিপশ্যনতে পাই যাব, কণ্টেক্ট কৰক।